নমঃ পাপং পাপকর্ম পাপাত্মা। নমস্কাৰ। আজি মই যাবলৈ ওলাইছোঁ ক'ত যাবি ভাই? শ্ৰীসূৰ্য পাহাৰ। শ্ৰীসূৰ্য পাহাৰ। তে ব'লক আমি শ্ৰীসূৰ্য পাহাৰলৈ যাওঁ। মানুহ বাই 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 চলিয়ে। আৰু পালোঁ মাটিয়া। এইখিনি ঠাই মাটিয়া। এইফালে দুধনৈৰ পৰা আহিলে এইফালে আৰু আমি যাম এইফালে চিধা আমি ইয়াৰ পৰা লেফ্ট ছাইডে যাম। আৰু এয়া হৈছে আমাৰ গোৱালপাৰাৰ গৌৰৱ সৈনিক স্কুল। আৰু আমি পালোঁ শ্ৰীসূৰ্য পাহাৰ। ইয়াত চাইনবৰ্ডত লিখাই আছে সূৰ্য পাহাৰলৈ। এইখিনি হৈছে সূৰ্য পাহাৰ। দুধনৈৰ পৰা আহিলে এইটো ছাইডে আৰু গোৱালপাৰাৰ পৰা আহিলে এইটো ছাইডে। আৰু আমি এইখন গেট মেইন গেট ভিতৰলৈ সোমাই যাম। ইয়াৰে অন্য এক আকৰ্ষণীয় ঠাই হৈছে এইখিনি। প্ৰায় 200 পৰা 300 মিটাৰ জুৰি আছে এইখিনি ঠাই। সেউজীয়া সেউজীয়া সেউজীয়া, বিৰাট ভাল লাগে। ফাইনেলি আহি পালোঁ শ্ৰীসূৰ্য পাহাৰ। আৰু চাওক না এতিয়া সেউজীয়া পৰিৱেশ। বাকী ভিতৰলৈ গৈ দেখুৱাই আছোঁ। আৰু প্ৰথম আমি বাইকখন পাৰ্ক কৰি লওঁ। পাৰ্ক কৰাৰ কাৰণে বহুত ঠাই আছে ইয়াতে। আপুনি আহি ইয়াতে পাৰ্ক কৰিব পাৰে। তাৰপিছত ইয়াত সংগ্ৰহালয় এটা আছে আগৰ। আৰু এইফালে সোমাই যাব লাগিব আমি। প্ৰথম আমি বাইকখন পাৰ্ক কৰি থ'লোঁ ইয়াতে। ব'লক এতিয়া আমি ভিতৰলৈ যাওঁ। আৰু মন্দিৰলৈ নিবলৈ ফুল চাকি ধূপ ধূনা ইয়াতে গোটেইখিনি পাব আপোনালোকে। ইয়াৰ পৰা লৈ যাব পাৰে। ইয়াতে বহুকেইটা মন্দিৰ আছে। আৰু এইটো জিৰণীশালা। এইফালে এটা মন্দিৰ আছে বিষ্ণু যজ্ঞস্থল। ইয়াতে যজ্ঞ হয়। বান্দৰ আৰু চৰাই চিৰিকটি ইয়াত ঢেৰ আছে। আৰু এয়াই হৈছে গোৱালপাৰা জিলাৰ ঐতিহ্যমণ্ডিত শ্ৰীসূৰ্য পাহাৰ। আৰু সাহিত্যগত তথ্য মতে প্ৰাচীন অসমত কিছু উল্লেখযোগ্য স্থানতহে সূৰ্য দেৱতাৰ পূজা কৰা হৈছিল। আৰু ইয়াতে সূৰ্য দেৱতাৰ পূজা কৰা হৈছিল। সেইকাৰণে এই ঠাইক সূৰ্য পাহাৰ বুলি কোৱা হয়। মই ভিতৰলৈ সোমাম যিহেতু জোতা চেণ্ডেল ইয়াতে খুলি থ'লোঁ। আৰু ইয়াত হাত চাত ধোৱাৰো ধুনীয়া সুবিধা আছে। এইফালে টেপ আছে, পানীৰ টেপ। আপুনি ধুনীয়াকৈ হাত ভৰি ধুই ল'ব পাৰিব। ব'লক এতিয়া আমি ভিতৰলৈ সোমাই যাম। আহক মোৰ লগত। ইয়াত আৰু 99,999 শিৱলিংগ আছে। যেনে ভাৰতবৰ্ষৰ ভিতৰত গোৱালপাৰা জিলাৰ শ্ৰী শ্ৰী সূৰ্য মহাপীঠস্থান জনা এইখিনি দ্বিতীয় পুৰী ধাম। তোমালোকে ধামত নামিছা। কৃষ্ণাই গোবিন্দাই নমঃ পাপং পাপকৰ্ম পাপাত্মা পাপসমুদায় পণ্ডৰীকাক্ষ সৰ্ব পাপ হৰি। কৃষ্ণায় বাসুদেৱায় দেৱকী নন্দনায় সনন্দ গোপ কুমারায় গোবিন্দায় নমঃ। হে কৃষ্ণ করুণা সিন্ধু দীনবন্ধু যথাপথে গোপীতি গোপীকান্ত রাধা। হয়, ইয়াতে 99,999টা শিৱলিংগ আছে। আৰু সেইবাবে ইয়াক দ্বিতীয় কাশী বুলি কোৱা হয়। ইয়াতে আপুনি য'তে চায় তাতে শিৱলিংগ। যিটো শিলতে চায় সেইটোতে আপুনি শিৱলিংগ বিচাৰি পাবই।
আৰু আমি এতিয়া ভিতৰলৈ যাম। ভিতৰত মানে এই চেপা শিলটো যে দেখিছে এইফালে সোমাম। ইয়াৰ ভিতৰত আছে মানে আকাশী গংগা, য'ত মানে 12 মাহে বছৰটোৰ 12 মাহটোতে মানে শিলৰ পৰা পানী ওলাই থাকে। তাৰমানে সেইটো দেখুৱাম আপোনালোকক। মই এতিয়া গৈ আছোঁ আকাশী গংগালৈ। তাৰমানে এই যিটো চেপা শিল দেখিছে এই চেপাটোৰে দেখিছে নে কিমান চেপা, মানে সৰু ঠাই কিন্তু এইফালেদি সোমাব লাগিব। আগতে আমাক আগৰ দিনৰ মানুহবিলাকে বুঢ়া বুঢ়ীবিলাকে কৈছিল, যিয়ে মানে জীৱনত মিছা কথা কয় ইয়াতে আহিলে এই শিলটোৰে চেপি ধৰে, আৰু সেই ভয়টো আমাৰ এতিয়াও আছে কিন্তু। আৰু চাওক এইটো হৈছে আকাশী গংগা, ইয়াতে আছে। এনে ইয়াত পূজাৰী থাকে কিন্তু আজি তেখেত নাই। এই যে পানী দেখিছে ইয়াতে এই পানীখিনি তাৰমানে থাকেই ইয়াতে। এইটো হৈছে আকাশী গংগাটো। আৰু দেখিছে নাই ইয়াতে শিলবিলাক, তাৰমানে এইটো এটা ঘৰৰ নিচিনাই কিন্তু চাৰিওফালে শিল। ওপৰত এইটো প্ৰকাণ্ড শিল এইবিলাক। আৰু এইটো এটা ঘৰৰ নিচিনাই, তাৰমানে ইয়াত মানুহ থাকিব পাৰে এনেকুৱা। কিন্তু ইয়াত মন্দিৰটো, ইয়াত মানুহ থাকিব নোৱাৰে, কিন্তু এনেকুৱাই আৰু। বাহিৰৰ ফালে দেখুৱাই আছোঁ ইয়াত। ওপৰত এইটো শিল, প্ৰকাণ্ড শিল। গোৱালপাৰা জিলাৰ অন্তৰ্গত এই শ্ৰীসূৰ্য পাহাৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু ঐতিহাসিক সম্পদৰে পৰিপূৰ্ণ এখন স্থান। এতিয়া আমি যাম স্তূপসমূহলৈ। বলক এইপিনে যাম। এইফালেও আছে, কিন্তু প্ৰথমে আমি এইফালে যাম। আৰু এই পাহাৰত উদ্ধাৰ হোৱা ধ্বংসাৱশেষ আৰু ভাস্কৰ্যবোৰে পুৰণি অসমৰ বুৰঞ্জী, কলা, সংস্কৃতি আৰু ধৰ্মীয় দিশবোৰৰ বিষয়ে কিছু তথ্য দিয়ে। আৰু এইবোৰৰ পৰাই প্ৰধানকৈ 3টা ধৰ্ম যেনে হিন্দু, বৌদ্ধ আৰু জৈন ধৰ্মৰ বিষয়ে কিছু সমল পোৱা যায়। আৰু ইয়াতে থকা শিলবোৰত যিবোৰ ভাস্কৰ্য খোদিত কৰা আছে তাৰে ভিতৰত শিৱ বিষ্ণুৰ মূৰ্তি, দশভুজা বিষ্ণুৰ মূৰ্তি, গণেশ, হৰিহৰ, শিলত খোদিত শিৱলিংগ, বিষ্ণুপদ, শিলত কটা গুহা এইবোৰ দেখা পোৱা যায়। আপুনি যিটো শিলতে নাচাওক কিয়, যিপিনেই নাচাওক কিয়, কিবা নহয় কিবা এটা দেখিবলৈ পাবই ইয়াত। সৌন্দৰ্য আৰু নিৰ্মাণ শৈলীৰ ফালৰ পৰা লক্ষ্য কৰিলে এইবোৰ 1200 বছৰ আগৰ যেনেই লাগে। কিমান প্ৰকাণ্ড শিৱলিংগ। আৰু শিলত কটা ইমান ডাঙৰ শিৱলিংগ তাৰমানে মই আগতে দেখা নাছিলোঁ। তাৰমানে এটা শিলতে এনেকৈ 3টা শিৱলিংগ আছে। আচৰিত লাগে ভাবিলে। আৰু ইমান বছৰ আগতে কেনেকৈ যে বনাইছিল, আৰু এটা শিৱলিংগ বনাওঁতে যে কিমান দিন লাগিছিল, মানে ভাবিলেই আচৰিত লাগে। নৰ্মেলি এইখান এনেই তালা মাৰা থাকে, কিন্তু আজি আমাৰ ভাল আমি খোলা পালোঁ না, গতিকে আপোনালোকক এইখিনি দেখুৱাই আছোঁ। আগৰ এইবিলাক ইটাই আছিল নে? বাপৰে, কিবা অদ্ভুত। প্ৰাচীন কালত হয়তো এইখন এখন বিদ্যালয় আছিল, আৰু এইখন এখন ষ্টেজৰ নিচিনা। হয়তো ইয়াত গুৰুৰ আসন আছিল, আৰু ইয়াত ক্লাছৰুম, এইবিলাক ইয়াতে গুৰু বহিছিল। আৰু এই হয়তো ইয়াৰ ছাত্ৰবিলাকেই সূৰ্য পাহাৰৰ শিলবোৰত এইবোৰ ভাস্কৰ্য
আঁকিছিল আৰু ইয়াতে হয়তো এইবিলাক শিক্ষা ইয়াৰ পৰাই লৈছিল, এইটো বিদ্যালয়ৰ পৰাই। দেখিছেনে কিমান ডাঙৰ ইটাবিলাক, চাৰিকণীয়া তাৰমানে স্কুৱেৰ চাইজৰ। আৰু এইটো কিবা চিমেণ্টৰ নিচিনাও নহয়, এইবিলাক কি আছিলে জানো, কিবা মাটিৰ নিচিনা ৰঙা ৰঙা, কিন্তু চিমেণ্ট নহয় এইবিলাক। আৰু সূৰ্য পাহাৰৰ যিটো সূৰ্য মন্দিৰ, মানে যিটো মেইন মন্দিৰ আৰু সেইটো হৈছে এইটো। এইখিনিতে এটা গণেশৰ মূৰ্তি আছে, এইটো। আৰু এইখিনি চাওকচোন, কি মজা ঠাই, মজা মানে একদম মজাই আৰু। ৰ'ব 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 ৰ'ব, ভিতৰৰ পৰা দেখুৱাওঁ, ভিতৰৰ ফালে দেখুৱাওঁ। আৰু এইখিনি হৈছে জৈন ধৰ্মৰ মূৰ্তি, ইয়াত আছে। বহুত ভাগৰ লাগিছে দেই। আৰু এইফালেও আছে, এই ওপৰৰ ফালে আৰু বহুত কিবা কিবি আছে, কিন্তু আজি যাব নোৱাৰিম আৰু, মোৰ ভাগৰ লাগিছে বহুত। আৰু ইয়াত দুখনমান ৰেষ্টুৰেণ্ট আছে আৰু এইফালেও দুখনমান দোকান আছে। ইয়াত বস্তুখিনি অলপমান চাই লওঁ। তো এয়াই আছিল শ্ৰীসূৰ্য পাহাৰ, যিখিনি সম্ভৱ দেখুৱালোঁ। ভিডিঅ'টো হয়তো অলপ দীঘলীয়া হ'ব পাৰে, গতিকে আপোনালোকে ভিডিঅ'টো চাব আৰু যদি পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব প্লিজ, আৰু লাইক কমেণ্ট কৰিব। থেংক ইউ, বাই বাই, লগ পাম নেক্সট ভিডিঅ'।